In which part of Assam the Terai zone is situated? অসমৰ কোনটো অংশত তৰাই জোন অৱস্থিত? এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইষ্ট জোন। নেক্সট কুৱেশ্যনটো হ'ল at which place the Nameri Wildlife Sanctuary is located? নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোন স্থানত অৱস্থিত? এইটো শুদ্ধ উত্তৰটো হ'ব শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত নামেৰি ৱাইল্ডলাইফ অভয়াৰণ্যটো। যদি আমাৰ অসম জিকেৰ কুৱেশ্যন কেইটা হেল্পফুল বুলি অনুভৱ হয় তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। 3 নম্বৰ কুৱেশ্যন which one of the following books is the most important literary source for the study of early history of Assam? অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থই আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? এইটো শুদ্ধটো হ'ব অপশ্যন সি কালিকা পুৰাণ। আৰু এইটো কেতিয়া কম্প'জ কৰা হৈছিল যদি বুলি সোধে তেনেহ'লে এইটো হ'ব 10th century মানে দশম শতিকাতহে এইটো কম্প'জ কৰা হৈছিল। এইটো মনত ৰাখিব। 4 নম্বৰ কুৱেশ্যন দ্য বেটেল অফ মেহেৰগড় ৱাজ ফট বিটুইন মেহেৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? এইটো শুদ্ধটো হ'ব অপশ্যন ডি দ্য বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ। আৰু এইটো কেতিয়া সংঘটিত হৈছিল? এইটো হৈছিল 19 এপ্ৰিল 1822 খ্ৰীষ্টাব্দত। আৰু ইয়াতে বাৰ্মিজৰ সৈন্যবাহিনীৰ সংখ্যা আছিল প্ৰায় 20,000 আৰু এইটো লিড কৰিছিল মিংগি মাহা বান্দুলা নামৰ ব্যক্তিয়ে। আৰু আমাৰ চন্দ্ৰকান্তৰ লগত প্ৰায় 2000 হে সৈন্যবাহিনী আছিল, তাতে মিক্সড এছামিজ আৰু হিন্দুস্তানী আছিল ব্যক্তি আছিল, মানে অলপ হিন্দী ভাষী বুলি ক'ব পাৰিব। এইটো মনত ৰাখিব। আৰু এইটো লিড কৰিছিল চন্দ্ৰকান্ত সিংহই। নেক্সট কুৱেশ্যন 5 নম্বৰ A famous musical instrument of Assam, গগনা is made of which material? অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে? এইটো হ'ল গগনা, আপুনি ইয়াতে দেখা পাই আছে এই পিকচাৰটোত। এইটো শুদ্ধটো হ'ব অপশ্যন সি বেম্বু, মানে বাঁহেৰে তৈয়াৰ কৰা হয়। আৰু এইটো বড়ো ভাষাত গগিনা বুলি কোৱা হয়। এইটো মনত ৰাখিব। অসমীয়াত এইটো গগনা বুলি কয় আৰু বড়ো ভাষাত গগিনা বুলি কোৱা হয়। আৰু এইটো প্ৰায় বিহুতে যেতিয়া আমাৰ বিহু পালন কৰা হয় বা বিহু গীতত এইটো ব্যৱহাৰ কৰা হয় গগনাটো। নেক্সট কুৱেশ্যন 6 নম্বৰ The first president of the Assam Pradesh Congress Committee was? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল। এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কুলধৰ চলিহা। আৰু এইটো 1921 চনত এইটো হৈছিল ফৰ্ম হৈছিল, মানে অসম প্ৰদেশ কংগ্ৰেছ এইটো গঠন হৈছিল 1921 চনত। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন 7 নম্বৰ Who among the following was the president of the Swaraj Party in Assam during freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? এইটো শুদ্ধটো হ'ব অপশ্যন ডি তৰুণৰাম ফুকন। আৰু তৰুণৰাম ফুকনক দেশভাগ নামেৰেও জনা যায়। এইটো হয়তো কুৱেশ্যন আহিব পাৰে, দেশভাগ বুলি অসমৰ কোনটো ব্যক্তিক জনা যায়? এইটো হ'ব তৰুণৰাম ফুকন। এইটো কুৱেশ্যন আহিব পাৰে। নেক্সট আমি 8 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। Panidihin Bird Sanctuary is located in which one of the following districts? Panidihin চৰাই অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? এইটো শুদ্ধটো হ'ব অপশ্যন ডি শিৱসাগৰ জিলাত অৱস্থিত। পানীদিহিং অভয়াৰণ্যটো কেতিয়া হৈছিল? এইটো হৈছিল আগষ্ট মাহৰ 1996 চনত গভৰ্ণমেণ্ট অফ আছামৰ দ্বাৰা এইটো ইষ্টাব্লিছ কৰা হৈছিল পানীদিহিং চৰাই অভয়াৰণ্যটো। Next question The first state which was carved out of Assam as full-fledged state is? অসমৰ পৰা পূৰ্ণাংগ ৰাজ্য হিচাপে খোদিত কৰা প্ৰথমখন ৰাজ্য হ'ল, এইটো শুদ্ধটো হ'ব অপশ্যন এ নাগালেণ্ড। ইয়াত কিছুমান কথা জানিবলগীয়া আছে। নাগালেণ্ডটো 1963 চনত অসমৰ পৰা পৃথক কৰি এটা ফুল-ফ্লেজ ষ্টেট বনোৱা হৈছিল। আৰু তাৰ পিছত 1972 চনত মেঘালয় আৰু মিজোৰাম ইউনিয়ন টেৰিটৰী হিচাপে ষ্টেট গঠন কৰা হৈছিল। কিন্তু আৰু এইটো মিজোৰামক 1986 চনত এটা ফুল ষ্টেট হিচাপে কনচিডাৰ কৰা হৈছিল।
নেক্সট কুৱেশ্যন 10 নম্বৰ হু এমং দ্য ফলোইং বিল্ড দ্য টেম্পলছ এট বশিষ্ঠ আশ্ৰম তলৰ কোনে বশিষ্ঠ আশ্ৰমত মন্দিৰ নিৰ্মাণ কৰিছিল এইটো শুদ্ধটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহই নেক্সট কুৱেশ্যন 11 নম্বৰ which one of the following was the royal symbol of the kings of ancient Kamrup তলৰ কোনটো প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজ প্ৰতীক আছিল এইটো শুদ্ধটো হ'ব অপশ্যন এ এলিফেন্ট নেক্সট কুৱেশ্যন 12 নম্বৰ হু এমং দ্য ফলোইং ইজ অলছ নোন এজ বিয়োগী কবি মানে যিবিলাক কবিয়ে বেছিভাগ চৰাইৰ ওপৰত বা বাৰ্ডছৰ ওপৰত লিখে গীত বা পয়েট লিখে তলৰ সকলৰ ভিতৰত কোনক বিয়োগী কবি বুলি জনা যায় এইটো শুদ্ধটো হ'ব অপশ্যন ডি ৰঘুনাথ চৌধুৰী নেক্সট কুৱেশ্যন 13 number which language other than Assamese from the state of Assam has been included in the 8th schedule of the Indian Constitution অসম ৰাজ্যৰ পৰা অসমীয়াৰ বাহিৰে কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছে এইটো শুদ্ধটো হ'ব অপশ্যন বি বড়ো ভাষাটো পৰা হৈছে এইটো মনত ৰাখিব এইটো অলপ ইম্পৰ্টেন্ট হয় নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি ইন আছাম অসমত কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল শুদ্ধটো হ'ব অপশ্যন ডি পুষ্য বৰ্মন আৰু এইটো কেতিয়া কৰিছিল ইয়ে 350 খ্ৰীষ্টাব্দত কৰিছিল বৰ্মন ডাইনেষ্টিটো এষ্টাব্লিছ কৰিছিল নেক্সট কুৱেশ্যন which of the following wildlife sanctuary of Assam is known for the golden langur এইটো শুদ্ধটো হ'ব অপশ্যন এ চক্ৰশিলা wildlife sanctuary to golden langur হিচাপে জানা যায় next question in Assam a source of hot water spring is situated in অসমত গৰম পানীৰ উৎস ক'ত অৱস্থিত এইটো শুদ্ধটো হ'ব অপশ্যন এ নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট তাজিৰ কাৰণে এইখিনিয়ে আশা কৰো যদি ভিডিওটো ভাল লাগিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব